জেল চৌহদতেই দুই জোৱানৰ কুকাণ্ড গজেন্দ্ৰ কলিতা আৰু হৰেশ্বৰ কলিতাই যি কৰিলে শুনি নাক কুচাব আপুনি পাখন্দ নে লম্পট কি কব এনে লোকক এই দুই আৰক্ষী জোৱানলৈ ভালদৰে মন কৰক এই দুই জোৱানেই বিশেষভাৱে সক্ষম এগৰাকী মহিলাক ফুচুলাই কৰিলে জঘন্য কাম এগৰাকী আৰক্ষী জোৱানে হাতে লুতে ধৰা পেলালে সমগ্ৰ ঘটনা শ্ৰীভূমি জিলাৰ কাৰাগাৰৰ আৰক্ষী জোৱান এই দুইটা লম্পট কেমেৰাত বন্দী হৈ সমগ্ৰ দৃশ্য মহিলাগৰাকীক ফুচুলাই নিশা লৈ গৈছিল কোৱাৰ্টাৰলৈ অন্য এগৰাকী আৰক্ষী জোৱানৰ সন্দেহ হোৱাত ধৰা পৰে গজেন্দ্ৰ আৰু হৰেশ্বৰ কলিতা সমগ্ৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ বিষয় সন্দৰ্ভত শুনক কি ক'লে অতিৰিক্ত আৰক্ষী অধীক্ষকে যোৱাকালি প্ৰায় মাজনিশা 1:30 বজাত ডিষ্ট্ৰিক্ট জেলৰ পৰা আমাৰ যিখিনি চিকিউৰিটি পাৰ্চনেল থাকে তেওঁলোকে ফোন কৰিলে আমাৰ পুলিচ ৰিজাৰ্ভত যিটো আৰ্ম ব্ৰাঞ্চৰ সাব ইন্সপেক্টৰ ৰাণাদেৱ যোনে ডিটেইলমেণ্টবিলাক কৰে তেওঁক ফোন কৰিলে যে তাত এটা মানে এজনী মহিলা এনেকুৱা এটা ঘটনা হৈছে চ' ইমিডিয়েটলি আহিব লাগে চ' সেইমতে আমাৰ আৰ্ম ব্ৰাঞ্চ ইন্সপেক্টৰ দেৱানন্দ দত্ত লগতে ABSI যিটো মানে আৰ্ম ব্ৰাঞ্চ সাব ইন্সপেক্টৰ ৰাণাদেৱ তেওঁলোকে ডিষ্ট্ৰিক্ট জেল কেম্পাছলৈ ৰাওনা হ'ল তাত তেতিয়ালৈকে আমি গম পালোঁ যে তাৰ যি জেল ছুপাৰিণ্টেণ্ডেণ্ট তেওঁ আহি পালে অলপ পিছত তাত এজনী জেলৰে ষ্টাফ দুজন মানে এজনী মহিলাক আছিলে মহিলাজনীকো তাত আছিলে আৰু লগতে আমাৰ যি চিকিউৰিটি ষ্টাফ তেওঁলোকে এই অভিযুক্তজন মানে ৱাৰ্ডাৰ হয় তেওঁলোক জেলৰ ৱাৰ্ডাৰ হয় তো তেওঁলোকক ধৰি তাত থৈ দিছিলে আৰু তেতিয়া আমাৰ পুলিচ ৰিজাৰ্ভৰ পৰা ABI আৰু ABSI গৈ পায় আৰু আমাৰ যি নাইট পেট্ৰলিং পাৰ্টি আছিলে সদৰ থানাৰ নাইট পেট্ৰলিঙত আছিলে সাব ইন্সপেক্টৰ বিশাল চেত্ৰী চ' তেওঁক ফোন কৰে আৰু ফোন কৰি যিজন একিউজ দুজন আছিলে যাক মানে আমাৰ চিকিউৰিটি পাৰ্চন জড়িত দিছিলে তেওঁলোকক থানালৈ লৈ অহা হয় আৰু মহিলাজনীকো অনা হয় ভিক্টিম মহিলাজনীকো লৈ অহা হয় আৰু বাকী আমি প্ৰিলিমিনাৰী মেডিকেল এক্সামিনেশ্যন কৰি যিখিনি আমি কৰিব লাগে আৰু ঘটনাটো মাজৰাতি মানে ক'লোৱে 1:30 বজাত ৰিপৰ্ট হৈছে চ' এতিয়া আমি গোটেই মানে লিগেল প্ৰক্ৰিয়াটো ষ্টাৰ্ট কৰিছোঁ কেছটো ৰুজু কৰি তদন্ত আৰম্ভ কৰিম থেংক ইউ অ'কে আছিলে অভিযুক্ত দুজন কেছটো ৰেজিষ্টাৰ হৈ লওক তথাপিতো মই কৈ দিছোঁ বাৰু এজন হৰেশ্বৰ কলিতা আৰু গজেন্দ্ৰ কলিতা তেওঁলোক ৱাৰ্ডাৰ হয় জেলৰ ষ্টাফ হয় কেম্পাছতে জেল কেম্পাছ যিটো ৰেচিডেঞ্চিয়েল এৰিয়া জেল উইদিন জেল কেম্পাছ যিটো ৰেচিডেঞ্চিয়েল এৰিয়া তাত ঘটনা সংঘটিত হৈছে শ্ৰীভূমিৰ পৰা সৌমিত্ৰ দাসৰ ৰিপৰ্ট টাইম 8